ঘৰত দুটা ছোৱালী আছিল, এটাৰ নাম নিহা আৰু এটাৰ নাম পিংকি। পিংকিৰ বহুত লেভেল ষ্টাইলে বেলেগ, তাই মোবাইল চাই থাকে, মোবাইলতে বহুত স্মাৰ্ট আৰু নিহা ঘৰৰ কাম কৰাত ব্যস্ত, তাই ঘৰৰে কাম কৰি থাকে, বেছি বুদ্ধিয়ক নহয়। এনেকৈ দুয়োটাকে চাবা একদিন, এটা আপা আহিব বুলি মায়েকে বাপেকে কয়, আৰু আপাটো আহি বাপেকে চাহ খাব, চাহ খাই যদি চাহ ভাল হয় তাকে পচন্দ কৰিব, তাৰপৰা মায়েকে দুয়োটাকে ৰেডি হ'ব দিয়ে। আৰু এইফালে পিংকি পূৰা মোবাইলত চাই একদম পূৰা দামী চাহ বনায় একদম, আৰু মাজে মাজে আইনাখনো চাই আছে, আইনাখনতে ধোৱাত মুখখন বেয়া হৈ যায় নেকি তাকো চাই আছে। এইফালে আকৌ নিহাই পূৰা একদম কামত গুৰুত্ব দি পূৰা লাহে লাহে ধীৰ গতিত আল্লাৰ নাম লৈ কিনে কাম কৰিছে। এতিয়া চাহ আনিছে, পিংকি পূৰা ষ্টাইলত চাহ লৈছে, খাইছে, খাই কেনে কৈছে ভাল হৈছে, ঠিকে আছে। কিন্তু নিহাই এবাৰ নিচে চাহখিনি লাহে লাহে ধীৰ গম্ভীৰত চাহখিনি নিচে, বঢ়িয়াকৈ খাই কেনে কৈছে বাপৰে আলহামদুলিল্লাহ, কি চাহ বনাইছে, আমাৰ নিহাক বহুত পচন্দ লাগছে। আমি লাহে লাহে কাম কৰা বেয়া ভাল লাগে আমাৰ।